নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 30 জানুৱাৰী। SBIৰ প্ৰতিগৰাকী মহিলাৰ একাউণ্টত হ'ব 5000 কোটি টকা। যদি আপোনাৰ SBIৰ বেংক একাউণ্ট আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। অসমত যিসকল ব্যক্তি নতুনকৈ অৰুণোদয় 3.0 আবেদন কৰিছিলে সেইসকলৰ একাউণ্টত চৰকাৰে সোমাই দিব 1250 টকাকৈ। লগতে আত্মসহায়ক গোটৰ মহিলাৰ বাবে এটা ভাল খবৰ। গোটৰ মহিলাৰ একাউণ্টত অতি শীঘ্ৰে সোমাবলৈ গৈ আছে 10,000 কোটি টকা। মাজত মাত্ৰ 2টা দিন বাকী আছে। কেৱল ইয়াই নহয়, চৰকাৰী ঘৰৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। যদি আপুনি চৰকাৰী ঘৰৰ বাবে নতুনকৈ আবেদন কৰিছে তেনে ক্ষেত্ৰত চৰকাৰী ঘৰৰ প্ৰথম কিস্তিত টকা সোমাব আপোনাৰ একাউণ্টত। গাঁও আৰু চহৰ অঞ্চলৰ প্ৰত্যেকগৰাকী হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আপোনাৰ বেংক একাউণ্টৰ সৈতে মোবাইল নম্বৰ লিংক হৈ আছেনে? আপোনাৰ বেংক একাউণ্টৰ সৈতে PN আৰু আধাৰ কাৰ্ড লিংক হৈ আছেনে নাই? তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে। প্ৰতিগৰাকী বেংক একাউণ্ট থকা আৰু অনলাইন লেনদেন কৰা লোকৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ। যিকোনো অফাৰ দি আপোনালৈ আহিব পাৰে এটা লিংক, আৰু কিন্তু এনেকুৱা লিংকত আপুনি কেতিয়াও ক্লিক নকৰিব। তেনে ক্ষেত্ৰত আপুনি এই লিংকত ক্লিক কৰাৰ পূৰ্বে 100 বাৰ ভাবক। আৰু এটা মাত্ৰ ক্লিকত খালী হৈ যাব পাৰে আপোনাৰ বেংক একাউণ্ট। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰিছে বিজ্ঞাপন। অচিনাকি ফোন কল অথবা লিংকত ভুলতো আপুনি ক্লিক নকৰিব। যিকোনো মুহূৰ্তত চাইবাৰ অপৰাধীৰ কবলত পৰিব পাৰে আপুনি। ইয়াৰ বাবে মুকলি কৰিছে জৰুৰী ফোন নম্বৰ। ফোন নম্বৰটো হৈছে 1930 আৰু ফোন কৰাৰ উপৰিও www.cybercrime.gov.in আপুনি ইমেইল কৰিব পাৰে। ফোন কৰা মাত্ৰকে আপুনি ঘূৰাই পাব আপোনাৰ ধনৰাশি। দক্ষিণ পূব এছিয়া দেশৰ পৰাও যিকোনো চাকৰিৰ প্ৰস্তাৱ আহিলে আপুনি সাৱধান হওক। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অৰুণোদয় সন্দৰ্ভত ডাঙৰ ঘোষণা কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় পাবলৈ গাঁওবুঢ়া মৌজাদাৰ আয়ৰ প্ৰমাণপত্ৰ নালাগে। যদি আপুনি ভাবিছে নতুনকৈ অৰুণোদয় আঁচনি আবেদন কৰিব তেনে ক্ষেত্ৰত কৰিব পাৰিব। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব অৰুণোদয় আঁচনি। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ আকৌ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। অসমত আকৌ নতুনকৈ লাভ কৰিব মহিলাসকলে অৰুণোদয় আঁচনি। মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফ সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচীত প্ৰায় 37 সমষ্টিৰ পৰিয়াললৈ ৰেচন কাৰ্ড বিতৰণ। লগতে যিসকল মহিলাৰ মাইক্ৰ'ফাইনেন্স ঋণ আছিলে সকলো ঋণ মাফ কৰি দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আপোনাৰ ঋণ মাফ হৈছে নে নাই নিশ্চয় কমেণ্ট কৰি জনাব। 25,000 পৰা 50,000 টকালৈকে ঋণ মাফ কৰিছে চৰকাৰে। দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচীত 37 সমষ্টিৰ পৰিয়াললৈ ৰেচন কাৰ্ড। যদি আপুনি ৰেচন কাৰ্ড পোৱা নাই তেনে ক্ষেত্ৰত আপুনি নতুনকৈ অনলাইনৰ মাধ্যমতে ৰেচন কাৰ্ড এতিয়া আবেদন কৰিব পাৰিব। ৰেচন কাৰ্ড থকা মহিলাই লাভ কৰিব 5 লাখ টকা পৰ্যন্ত চিকিৎসা সেৱা। ৰেচন কাৰ্ডেই হৈছে শেষ চাৰ্টিফিকেট। ৰেচন কাৰ্ড থাকিলে একো চাৰ্টিফিকেট নালাগে মহিলাসকলৰ। ৰেচন কাৰ্ড দেখুৱাই বিনামূলীয়াকৈ নামভৰ্তি হ'ব মহাবিদ্যালয়ত। ৰেচন কাৰ্ডত দাইল আৰু চেনি সুলভ মূল্যত দিয়াৰ বাবে লোৱা হ'ব ব্যৱস্থা। অৰুণোদয় সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যিসকল মহিলাই অৰুণোদয় 3.0 নামটো অন্তৰ্ভুক্ত কৰিব পৰা নাই সেইসকল ব্যক্তিক চৰকাৰে আকৌ প্ৰদান কৰিব অৰুণোদয় আঁচনি। আপুনি কেনেকুৱাকৈ আবেদন কৰিব, লগতে কেতিয়াৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেতিয়া ডেটটো ফিক্স কৰিব নিশ্চয় এইখন চেনেলৰ জৰিয়তে ভিডিঅ'টি পাই যাব। আৰু তাৰ বাবে সকলোৱে আগতীয়াকৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। লগতে যদি এতিয়ালৈকে ভিডিঅ'টোত এটা লাইক কৰা নাই ভিডিঅ'টোত এটা লাইক কৰি দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। শীঘ্ৰে মহিলাসকলৰ একাউণ্টত সোমাব 10,000 কোটি টকা। 40 লাখ মহিলাই গাইপতি একাউণ্টত পাব 10,000 কোটি টকা। ইয়াৰ বাবে চৰকাৰক লাগিব 4,000 কোটি টকা। 10,000 টকা কেতিয়া লাভ কৰিব সেই চিন্তা মহিলাসকলে কৰিব নালাগে। মুখ্যমন্ত্ৰীয়ে কৈছে যেতিয়া এই টকা আপোনালোকৰ একাউণ্টত পাবই। বৰ্তমানলৈকে মই যি প্ৰতিশ্ৰুতি দিছোঁ সেয়া পূৰণ কৰিছোঁ বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। মহিলাসকলক প্ৰদান কৰাৰ বাবে 4,000 কোটি টকা সংগ্ৰহ কৰি আছে চৰকাৰে।
কিছুদিনৰ ভিতৰতে মহিলাসকলে গাই প্ৰতি এই 10,000কৈ টকা লাভ কৰিব একাউণ্টত। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। অতি শীঘ্ৰে ডিপিটি যোগে লাখ লাখ মহিলাৰ একাউণ্টত 10,000কৈ টকা সোমাই দিব। যদি আপুনি আত্মসহায়ক গোটৰ প্ৰপত্ৰ জমা কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ আহি পৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 31 জানুৱাৰী পৰ্যন্ত অসম উত্তৰ পূবত সলনি হ'ব বতৰ। প্ৰচণ্ড শীতৰ লগতে পৰিব কুঁৱলী, ঠায়ে ঠায়ে হ'ব পাতলীয়া বৰষুণ। হঠাৎ প্ৰকৃতি হৈছে সলনি। বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা জাৰি কৰা হৈছে এলাৰ্ট। লছ এঞ্জেলছৰ পিছত অৰুণাচলত ভয়ংকৰ বনজুই। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে য়েলো এলাৰ্ট। অসমৰ বহু কেইবাখন জিলাত পৰিব প্ৰচণ্ড কুঁৱলী। আজিও কেইবাখনো জিলাত হৈছে বৰষুণ। বতৰৰ এনে ঘটনাই এতিয়া চিন্তিত কৰিছে সকলোকে। ৰুষ্ট হৈছে নেকি প্ৰকৃতি, এনেকুৱাকৈ প্ৰশ্ন উত্থাপন হৈছে। ক'ৰবাত যদি বনজুই, ক'ৰবাত আকৌ বৰফৰ বৰষুণ, আন ক'ৰবাত আকৌ বতৰৰ কাল ৰূপ। হয় বন্ধু-বান্ধৱীসকল, বতৰে এনেকুৱাকৈ ভয়ংকৰ ৰূপ সলনি কৰিছে। ইয়াৰ বিষয়ে জনতাই কি ক'ব? আপোনাৰ জিলা বা অঞ্চলত বতৰে এনে ৰূপ ধাৰণ কৰিছে নেকি? যদি কৰিছে কোনটো অঞ্চল বা জিলা, নিশ্চয় আপুনি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 1 এপ্ৰিলৰ পৰা ৰাজ্যত কমিব 1 টকাকৈ বিদ্যুৎ মাচুল। হয় বন্ধু-বান্ধৱীসকল, বিদ্যুৎ মাচুল লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দেশৰ ভিতৰত কেৱল অসমতে হ্ৰাস পাব বিদ্যুৎ মাচুল। স্মাৰ্ট মিটাৰ আৰু মেনুৱেল মিটাৰ দুয়োটাই লগাই দিম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। জুন, জুলাই, আগষ্টত গৰম বৃদ্ধি পাইছে বুলি এনেকুৱাকৈ মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। ছেপ্টেম্বৰ, অক্টোবৰৰ পৰা কমিব বিদ্যুতৰ ব্যৱহাৰ আৰু তাৰ পিছতে গম পোৱা যাব আচলতে বিদ্যুতৰ বিল বেছি আহে নে কম আহে। মাহে 2023 লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিল। মানুহে 2023 বিদ্যুতৰ বিলক লৈ তুলনা কৰিলে গম পাব বিলৰ কথা। বিদ্যুৎ মাচুল বৃদ্ধিক লৈ ৰাজ্যজুৰি প্ৰতিবাদৰ মাজতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। 1 এপ্ৰিলৰ পৰা ৰাজ্যত কমিব 1 টকাকৈ বিদ্যুতৰ মাচুল। হয় বন্ধু-বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্মাৰ্ট মিটাৰক লৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। যদি আপোনাৰ ঘৰত স্মাৰ্ট মিটাৰ আছে, বিদ্যুৎ মাচুল কিমানকৈ আহে? লগতে আগতে মেনুৱেল মিটাৰ যদি আছিলে, মেনুৱেল মিটাৰ আৰু স্মাৰ্ট মিটাৰৰ মাজত পাৰ্থক্য কি? যদি আপোনাৰ ঘৰত আছে তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাব। লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 1 এপ্ৰিলৰ পৰা 1 টকাকৈ বিদ্যুৎ মাচুল হ্ৰাস কৰিব বুলি মন্তব্য কৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, দেশত বিলুপ্ত হ'ব ফাষ্টাগ ব্যৱস্থা, নাথাকিব কোনো টোল গেট। শীঘ্ৰেই আহি আছে টোল কৰ সংগ্ৰহৰ নতুন পদ্ধতি। GNSS পদ্ধতিৰে সংগ্ৰহ কৰা হ'ব টোল কৰ। আহি আছে GNSS অৰ্থাৎ গ্লোবেল নেভিগেশ্যন ছেটেলাইট ছিষ্টেম, আৰু এই গ্লোবেল নেভিগেশ্যন ছিষ্টেমৰ জৰিয়তে কৰা হ'ব টোল কৰ সংগ্ৰহ। ছেটেলাইটৰ মাধ্যমেৰে সংগ্ৰহ কৰা হ'ব টোল কৰ। আপোনাৰ বেংক একাউণ্টৰ পৰা স্বয়ংক্ৰিয়ভাৱে কৰ্তন কৰা হ'ব ধন। দেশৰ 2 প্ৰান্তত আৰম্ভ হৈছে এই পদ্ধতি। বেংগালুৰু মৈচুৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু পানীপথ হিচাৰ ৰাষ্ট্ৰীয় ঘাইপথত সক্ৰিয় হৈছে GNSS। হয় বন্ধু-বান্ধৱীসকল, এটা গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে। ইয়াৰ বিষয়ত কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মৌলানা বদৰুদ্দিন আজমলক লৈ উত্তাল দিল্লীৰ ৰাজনীতি। কিয় এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে? দিল্লী বিধানসভা নিৰ্বাচনত কেজৰিৱাললৈ মুকলি সমৰ্থন আজমলৰ। দিল্লীবাসীক ধৰ্মনিৰপেক্ষ আপক ভোট দিবলৈ আহ্বান আজমলৰ। কেজৰিৱালৰ কামে উপকৃত কৰিছে জনতাক। এই দাবীৰ পিছতে জাঙুৰ খাই উঠিছে বিজেপি। অবৈধ বাংলাদেশীৰ সমৰ্থিত দল AIUDF বুলি মন্তব্য কৰিছে বিজেপিয়ে। আৰু সেই AIUDFৰ আজমলে আপক সমৰ্থন কৰা কথা কি বুজায় বুলি মন্তব্য কৰিছে। মিনি বাংলাদেশৰ দৰে ঠাইৰ পৰা সাংসদ হৈছে আজমল। বাংলাদেশীৰ ভোটাৰে নিৰ্বাচন জিকিব বিচাৰিছে আম আদমি পাৰ্টিয়ে। সেইবাবে আজমলৰ সমৰ্থন বিচাৰিছে অৰবিন্দ কেজৰিৱালে। মৌলানা বদৰুদ্দিন আজমলক লৈ উত্তাল দিল্লীৰ ৰাজনীতি। হয় বন্ধু-বান্ধৱীসকল, এটা বিগ আপডেট মুকলি হৈছে। আচলতে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে বিজেপিৰ তৰফৰ পৰা। ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব।
বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.